Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত আকৌ এটি ভ্লগ লৈ আকৌ আগবাঢ়িছো। মই গৈ আছো আজি অন্য এখন ঠাইলৈ দেওবাৰ বুলিবলৈ আজি গীৰ্জালৈ গৈছো বাৰু, কিন্তু আজি নিজৰ গীৰ্জা নহয়, আজি বেলেগ এটা গীৰ্জালৈ যাওঁ বুলি ভাবিছো। কাৰণ যেহেতু আজি মাতৃ দিৱস, মই মাতৃ দিৱস আজি বেলেগ ক'ৰবাতহে উদযাপন কৰিলো। বাটত যাওঁতে ইমান ধুনীয়া এটা ফৰকাল পৰিৱেশ, যদিও ৰ'দ দিছে কিন্তু ৰ'দটো ইমান অনুভৱ কৰিব পৰা নাই বাৰু। মোৰ লগত আমাৰ সভাৰ উপদেষ্টা আছিলে, আমি দুইজনে গৈছিলোঁ। তেওঁ যেহেতু বাক্য দিবলগীয়া আছিলে আৰু মই লগত এনেই গৈছিলোঁ, মই আচলতে চাবলৈ গৈছিলোঁ যে তাত কেনেকৈনো উদযাপন কৰে। তেন্তে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি আহি পাই গ'লোগৈ ডুমৰ দলং 12 নং বাপ্তিষ্ট মণ্ডলী। আগতে কেতিয়াও অহা নাছিলোঁ, এটা নতুন অভিজ্ঞতা। চাওঁচোন ইয়াত কেনেকৈ উদযাপন কৰে। বিধলবীয়াসকল আৰু অজু কমিটিৰ সম্পাদক আৰু বিশেষ কৰি উপস্থিত মোৰ মাতৃতুল্য পিতৃতুল্য সকলোকে আমি এটা আত্মীয় নামটো মোৰ নাম শ্ৰীমতী সুভাষ সাহা। This is meant in which you and your mothers may live long ago. যাৰ নাম আন্না জাৰ্ভিছ, তেওঁ 1908 চনত মাতৃ দিৱস প্ৰতিষ্ঠা কৰিছিল আৰু সমগ্ৰ পৃথিৱীত থকা খ্ৰীষ্টত বিশ্বাসীসকলে মে' মাহৰ দ্বিতীয় সপ্তাহটোত অৰ্থাৎ দ্বিতীয় দেওবাৰটোত মাতৃ দিৱস আমি পালন কৰোঁ। আন্না জাৰ্ভিছে কোনো আমাৰ এগৰাকী সন্তানে ক'লে মাতৃ দিৱস কেনেকৈ আৰু কিহৰ কাৰণে এইটো পালন কৰাটো আৰম্ভ হ'ল। 1908 চন আন্না জাৰ্ভিছ এগৰাকী মহিলা, যিগৰাকী মহিলাৰ নিজৰ মাতৃৰ প্ৰতি অগাধ প্ৰেম আছিলে আৰু আন্না জাৰ্ভিছৰ মাকৰ ইচ্ছা আছিলে আপোনালোকে চিৰিয়েল লাইনতে লাগি আৰু কেইজনমান আহিলে লাইনত। এই আছিল আটাইতকৈ বেষ্ট পাৰ্ট মোৰ বাবে, কাৰণ ভিডিঅ'টোত মানে মই কি দেখাব বিচাৰিছোঁ আপোনালোকে চাব। মই ইমানখিনি মণ্ডলীত গৈছোঁ, কিন্তু তাত যিটো চেলিব্ৰেট কৰিছে ন, তাত মানে নিজৰ মাতৃৰ লগতে বাকী যিসকল মাতৃ আছে সকলোকে উপহাৰ দি যিটো ভৰিছা পৰ্ব, মোৰ সঁচাকৈ খুব ভাল লাগিলে। কাৰণ খুব কম থাকে ন যে আমি নিজৰ মাকক এনেকৈ মানুহৰ মাজত সন্মান কৰিবলৈ আমি সুবিধাটো পাওঁ মানে, আৰু তেওঁলোক হয়তো খুব আশীৰ্বাদিত, সন্তানসকলো খুব আশীৰ্বাদিত যে আজি এনেকুৱা এটা মুহূৰ্ত তেওঁলোকে আজি উদযাপন কৰিব পাৰিছে। কৃতজ্ঞতা পত্ৰ প্ৰতি মাননীয় শ্ৰীযুত ৰণী স্মিথ, উপদেষ্টা শিৱসাগৰ বাপ্তিষ্ট সভা, শিৱসাগৰ, অসম মহোদয়। জয় জগতে মাতৃ দিৱসৰ শুভক্ষণত আমাৰ ডুমৰ দলং
গীৰ্জা শেষ কৰিলোঁ তাৰপিছত আমাৰ খোৱা নিমন্ত্ৰণ আছিলে আমি খাবলৈ গ'লোঁ খুব ধুনীয়াকৈ তেওঁলোকে চিকেন ভাত চব্জি খুব ধুনীয়াকৈ দিছে খাই যথেষ্ট ভাল লাগিলে এটা ঘৰুৱা অনুভূতি আৰু তাৰপিছতে আকৌ ঘৰলৈ বুলি উভতি আহিলোঁ যিহেতু আকৌ সোনকালে ঘৰ পাব লাগিব তেন্তে আজিলৈ আহোঁ আকৌ লগ পাম বাই